হেল্ল' নমস্কাৰ। আজি বহুদিনৰ মূৰত পুলিচ ছাৰ লগ পাই গ'লোঁ। এই পুলিচ ছাৰ হাই নমস্কাৰ, ভালে আছেনে আপোনালোক? কাক সুধিছা? মোক সুধিছা নেকি? নহয়, তেওঁলোকক সুধিছোঁ। ৰাইজক সুধিছা? ৰাইজ ভালেই আছে। আৰু সেইটো বহুত দিনৰ মূৰত লগ পালোঁ। ভাল লাগিল। ভাল লাগে। আৰু পিছফালে আমাক কোন আহিছে নাই? এবাৰ মাত দিয়ক। পাহি পাহি আমাৰ পাহি 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 বিচাৰি বিচাৰি পাই গ'ল অৱশেষত। পৰি পাহি বহুত নাম আছে আৰু আপুনি বহুত কষ্ট কৰিলে দেই। তাত মোৰ সক্ৰিয় অংশীদাৰী নেকি আছে। মই এক্টিভলি কাম কৰিছোঁ। বহুত কষ্ট কৰিলে আপুনি, বিৰাটে ভাল লাগিছে। আপুনি এইখিনি নকৰা হ'লে হয়তো নাপালোহেঁতেন। পাহি দেউতাকো আছে, পাহি দেউতাক অকণমান চাওঁ। পাহি দেউতাক অকণমান এইফালে আহক না, এইফালে আহক, এইফালে আহক, এইফালে 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 টেংটা 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 টেং এখেতে মোক কম জ্বলা কলা খোৱা নাই। মই মোৰ পৰা বহুত পইচা খালে, পইচা খালে, নাই বহুত পইচা খাইছে মোৰ পৰা। সেই ৰাইজে জানে খাইছিলে নাই। ছোৱালীজনী মই ভাল কৰিছে। এখেতে নাই খোৱা, খাইছে এনেই কৈছোঁ, অলপ ধেমালি কৰিলোঁ। এটা ধেমালি কৈছে দেই। এখেতেহে মোক থানালৈ যাওঁতে চাহ তাহ পৰঠা চৰঠা ভাত পানী অলপ খুৱাই পঠিয়াইছে বাৰু। গতিকে মইতো উঠাই লৈছোঁ কথাটো। উঠাই লৈছে। আকৌ আৰু এসাঁজ খুৱাম বুলি কথা দি থৈছিল। কোনদিনা খুৱাই ঠিকনা নাই। সেইদিনাখন খুৱাই ঠিক নাই। আৰু এইকেইদিনতে খাম আৰু খালে আপোনালোকক দেখাম কি কি খুৱাই। এইটো কিন্তু আপোনাক দেখাম দেই। দেখাম। পুলিচ ছাৰ কিন্তু ঘৰলৈ মাতি খুৱাম কৈছে নেকি বাৰু? ক'ৰবাত খুৱাম বুলি কৈছে। ঘৰলৈ মাতি মানে ক'ত কি খুৱাব হাঁহ খুৱাম কৈছে। কিবা এটা কৈছে আৰু মই মানে এইখিনি কথা এটা কৈ যাওঁ। এই কেছটোত মই ইমান এক্টিভলি কাম কৰিলোঁ, য'ত মোৰ ক'লা দাড়িৰ পৰা বগা দাড়ি হৈ গ'ল। আৰু এতিয়া অলপ ৰিলেক্স হোৱাৰ কাৰণে মই দাড়ি ক'লা কৰিবলৈ চান্স পাইছোঁ। আচ্ছা আচ্ছা আচ্ছা, অ'কে অ'কে। আমাৰ সুদীপ্ত আছে হা, মানে আপোনাৰ ভাল মানুহ এজন আছে। মানে মানুহে আকৌ চুলি পকাই দিয়ে বুলিহে। গতিকে আমাৰ পাল্লাত পৰি আপোনাৰ আৰু এজন ব্যক্তি আছে, চাওক না, এইজন হেল্ল' এইজন মেইন মানুহ কিন্তু চলে তাই মেকআপ কৰি আছে। ভালে আছেনে? সুধা ৰাইজক কেনে আছে, কেনে পাইছে। সুদীপ্ত বহুত ভাল এক্টিং কৰি আছে, বিৰাটে ভাল লাগিছে। মোৰ ভাল বেয়া পায় মোক চবে। কিয় বেয়া পায়? তুমি ভাল ল'ৰা। এই হেৰি আমাৰ ছাৰ অ'চি ছাৰ, এখেতে কি বেয়া নেকি? ভাল ভাল মানুহ ন? নহয়, তেওঁ ভাল, কিন্তু ভালকৈয়ে বেয়া তেওঁ। ইমানো বেয়াকে ক'ব নালাগে কথা। তেওঁ ভালদৰে বেয়া। এতিয়া মই বস্তুটো নাই জানো, বুজি পাইছেনে ৰাইজসকল? মানে কথাটো ৰাইজে বুজি পাইছে। ইমান মিহি মিহিকে কথাবিলাক কয়, মানুহে ভাবিব এওঁতকে ভাল মানুহ নাই। কিন্তু এওঁ কিন্তু আচল মানুহ দি আছো। আপুনি আহিব নেকি? কাটক পাত ৰৈ যা ভিনিহি খাই যা ভাত। তো সকলোৱে নহয়, এপিটন দিম বা যি কি নহওক সকলোৱে মৰম কৰি থাকিব ন, তাকে ভাল লাগিব। চাই থাকিব আমাৰ চাই থাকিব। আহা লাষ্ট কিবা এটা কৰি যোৱা চবকে, এণ্ডিং কৰি যাম। আপোনালোকৰ আশীৰ্বাদত আমি 300 পাৰ কৰিলোঁ। বহুত আমাৰ ভাল বেয়া মাজেৰে দিনবিলাক পাৰ হৈছে। কিন্তু ইয়াৰ মাজতে আমাৰ সতীৰ্থও হেৰাই গৈছে। তেওঁ য'তে আছে কুশলে থাকক। আচলতে ৰাজীৱ দা যোৱাৰ পিছৰ পৰা আমি বহুদিন অকণমান প্ৰত্যেকজনে অকণমান মানসিকভাৱে অকণমান অশান্তিত আছিলোঁ। মিলাই মিলি তেনেকৈ কৰা হৈছিলে। আৰু সেই ঘটনাটোৱে অকল মানে আমাক আপোনালোককে নহয়, আমাক প্ৰত্যেককে অন্তৰাত্মা কঁপাই যোৱা এটা কথা আৰু অবিশ্বাস্য এটা কথা। প্ৰতিদিনে সি খুব ধুনীয়াকৈ ফূৰ্তি কৰে। এখন চকীতে ইয়াতে বহি পেলাই ধৰা বোলা চাহ একাপ খাই আহোঁ। বহুত মেমৰি, বহুত কথা জড়িত হৈ আছে তাৰ সৈতে। সেইটো মানে অকল এষাৰ কথাতে আমি শেষ কৰিব নোৱাৰোঁ। ৰাজীৱ দা য'তে আছে ত'তে ভালে থাকক বুলি ক'বলৈ অকণমান দিগদাৰ। গতিকে আমাৰ মাজত গোটেইখিনি বাউলী ফাগুনে হওক বা ৰেঙনিৰ গোটেই পৰিয়ালৰ সৈতে এটা খুব আৱেগিক সম্পৰ্ক, এটা আন্তৰিক সম্পৰ্ক আছিল। আচলতে ৰাজীৱৰ সপোন আছিল মানে এই চিৰিয়েলখন আগবাঢ়া, নহ'লে আমি হয়তো ইমান নহয় জানো মানসিকভাৱে আমি এজনো মানে ৰেডি নাছিল। কিন্তু সেই ৰাজীৱৰ সপোনটো আমি যাতে পূৰণ হওক, চিৰিয়েলখন আগবাঢ়ক, আপোনালোকে ভাল পাইছে সেইকাৰণে আদৰি লৈছে। আমি সেই ৰাজীৱৰো সপোনটো ৰাখিবৰ কাৰণে আৰু অলপ আগবাঢ়িব বিচাৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, চাই থাকিব। চাই থাকিব। নমস্কাৰ। বাই বাই। নমস্কাৰ।